নমস্কাৰ। আমি গোবিন্দপুৰ সত্ৰ পৰিচালনা সমিতিৰ পৃষ্ঠপোষকতাত গোবিন্দ ৰঙালী বিহু সমিতিয়ে আজি এইবেলি 3 দিনীয়া কাৰ্যসূচী হাতত লৈ আমি বিহু উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী। আপোনালোক আটাইয়ে জ্ঞাত যে আজি 20 বছৰত আমাৰ গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ ভৰি দিলে আৰু এইবেলি আমাৰ বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। গামোচা প্ৰতিযোগিতা আছে, খেলা ধূলা আছে, সাংস্কৃতিক অনুষ্ঠান আছে। তাৰ ভিতৰত আমাৰ আজিৰ এই মুহূৰ্তটো আমাৰ এক উল্লেখনীয় দিন। মানে আমি আজি 20 বছৰ আগতে আমাৰ এই গোবিন্দপুৰ গাঁৱৰে উদীয়মান যুৱক মাননীয় প্ৰণৱ কুমাৰ গোস্বামীয়ে এটি মনতে চিন্তা কৰিছিল যে আমি গৰুবিলাকক যদি এনেকুৱা ধৰণে সজাই পৰাই আমাৰ এই বাকৰিত মানে এটি স্থান দিয়াৰ ব্যৱস্থা কৰোঁ, ই হয়তো আমাৰ কাৰণে এটা ভাল ব্যৱস্থা হ'ব। আৰু সেই আজি 2005 চনতে আমি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ মাজেদি আমি আগবাঢ়িছিলোঁ। আজিৰ এই মুহূৰ্তত আমি এগৰাকী বিশেষ ব্যক্তিক আমি সোঁৱৰণ কৰিব লাগিব। তেওঁ মাননীয় প্ৰয়াত শশাংক শৰ্মা। তেখেতৰ মনত পৰিছে মোৰ যে একেবাৰে প্ৰথম দিনৰ তেখেতসকলে বিচাৰকৰ আসন গ্ৰহণ কৰিছিলে তেখেতে, আৰু আমাক কিবা এটা দি গৈছিল যে আচলতে এনেকুৱা কৰিব পাৰি, যাৰ ফলস্বৰূপে আমি আকৌ ভাবি আমাৰ গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনীয়ে এইটো আমাৰ ভাল পদক্ষেপ হাতত লৈ আমি উদযাপন কৰি আহিছোঁ। আৰু আপোনালোক আটাইবিলাক সাংবাদিক বন্ধুকে আজি অত বছৰে আমি দেখি আহিছোঁ, আপোনালোকে যথেষ্ট ধৰণে আমাক সহায় সহযোগ আগবঢ়াইছে, পৰৱৰ্তী পৰ্যায়তো আগবঢ়াব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আজি প্ৰায় 20 বছৰ ধৰি যি গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰি আহিছে আৰু এই প্ৰতিযোগিতা নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কাৰণ আমি সকলোৱে জানো যে অসমত যি দুগ্ধ বিপ্লৱ, সেই দুগ্ধ বিপ্লৱ আমাৰ বজালিৰ পৰাই আৰম্ভ হৈছিলে আৰু বজালিত প্ৰতিদিনে 50,000ৰ পৰা 60,000 লিটাৰ যিহেতু গাখীৰ উৎপাদন কৰা হয়। আৰু সেইকাৰণে বজালিবাসী ৰাইজে এই গৰু বিহুটো খুব ধুনীয়াকৈ অনুষ্ঠিত কৰাৰ লগতে আবেলিৰ ভাগত গোবিন্দপুৰ অঞ্চলৰ ৰাইজে গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনী এই অনুষ্ঠানভাগী আয়োজন কৰি আহিছে। আৰু এই অনুষ্ঠানভাগীৰো যিহেতু গৰু বিহুৰ লগতো এটা সম্পৰ্ক আছে, মই আশা ৰাখিছোঁ ধাৰাবাহিকভাৱে এই কাৰ্যসূচীয়ে তেওঁলোকে অক্ষুণ্ণ ৰাখিম। আৰু এই কাৰ্যসূচী সফলভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত গোবিন্দপুৰবাসী ৰাইজৰ লগত যিসকল গোপালকেও ইয়াতে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে আৰু ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ সতীৰ্থ প্ৰণৱ গোস্বামী ডাঙৰীয়াই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। তেখেতলৈ মই আন্তৰিক ধন্যবাদ জনাই আৰু লগতে আমাৰ যিসমূহ গোপালক ইয়াতে উপস্থিত আছে, গোবিন্দপুৰবাসী ৰাইজ আছে, সকলোকে মই মোৰ বিহুৰ ওলগ জনাই শ্ৰদ্ধা জনাই আজিৰ এই গৰুৰ ফেশ্বন প্ৰতিযোগিতা বা গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মই মুকলি হোৱা বুলি ঘোষণা কৰিছোঁ।